আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৰাণ শাখাৰ উদ্যোগৰ মৰাণবাসী ৰাইজৰ সহযোগত আজি ৰাজ্যিক ক্ৰীড়া দিৱস উপলক্ষে অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে আয়োজন কৰা যি এই মাৰাথন প্ৰতিযোগিতা আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে মোক আজি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল আৰু আহি মই আজি এই অনুষ্ঠানটি শুভাৰম্ভ কৰিলোঁ আৰু খুব ভাল লাগিল। তেখেতসকলে আজি পঞ্চমবাৰৰ কাৰণে মাৰাথন প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এই মাৰাথনৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মক ক্ৰীড়াবিদক উৎসাহ আৰু উদ্দীপনা জগাবৰ কাৰণে আৰু ক্ৰীড়াৰ যোগেদি এটা সুস্বাস্থ্য অধিকাৰী পাবৰ কাৰণে ক্ৰীড়াৰ যোগেদি নিজৰ জীৱনক প্ৰতিষ্ঠিত কৰাৰ লগতে সমাজখনক আগুৱাই নিবৰ কাৰণে বা নিজৰ জীৱনক এটা সুন্দৰ জীৱন আগুৱাই নিবৰ কাৰণে লগতে দেশ আৰু ৰাজ্যখনক গৌৰৱ কঢ়িয়াই নিবৰ কাৰণে সক্ষম হয়। গতিকে এনে খেলৰ যোগেদি এনেধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে এনেধৰণে আয়োজন কৰি যেনেধৰণে সমাজখনক সুসংগঠিত কৰি ৰাখিছে তাৰ সমান্তৰালভাৱে আজিও আমাৰ বিদ্যাৰ্থী পৰিষদেও আজি এনেধৰণৰ উদ্যোগ লোৱাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিজন কাৰ্যকৰ্তাক। আৰু আজি এই অনুষ্ঠানতে আজি আমাৰ এই উদযাপন সমিতিৰ সভাপতি দুলা গগৈ ডাঙৰীয়াও তেখেতেও আজি আৰম্ভণি ভাষণৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে আৰু গতিকে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে মই মৰাণ আঞ্চলিক ABVP সকলো কাৰ্যকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে যি ধৰণে আজি এটা দীঘলীয়া পৰিক্ৰমাৰ এটা প্ৰয়াস চলাই আহিছে যে আমাৰ দৌৰবিদ সকলো অসমৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যি জন্মদিন, সেই জন্মদিনটোৰ লগত সংলগ্ন ৰাখি হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰি আহিছে ধাৰাবাহিকভাৱে। এইবাৰ তেওঁলোকৰ পঞ্চম বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতা। গতিকে মই পুনৰবাৰ মৰাণ ABVP সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে খেলুৱৈসকলক লৈ যি ধৰণে এটা সামাজিক বাতাবৰণ সৃষ্টি কৰিছে তাৰ বাবে মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৰাণ শাখাৰ উদ্যোগৰ মৰাণবাসী ৰাইজৰ সহযোগত আজি ৰাজ্যিক ক্ৰীড়া দিৱস উপলক্ষে অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে আয়োজন কৰা যি এই মাৰাথন প্ৰতিযোগিতা আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে মোক আজি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল আৰু আহি মই আজি এই অনুষ্ঠানটি শুভাৰম্ভ কৰিলোঁ আৰু খুব ভাল লাগিল। তেখেতসকলে আজি পঞ্চমবাৰৰ কাৰণে মাৰাথন প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এই মাৰাথনৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মক ক্ৰীড়াবিদক উৎসাহ আৰু উদ্দীপনা জগাবৰ কাৰণে আৰু ক্ৰীড়াৰ যোগেদি এটা সুস্বাস্থ্য অধিকাৰী পাবৰ কাৰণে ক্ৰীড়াৰ যোগেদি নিজৰ জীৱনক প্ৰতিষ্ঠিত কৰাৰ লগতে সমাজখনক আগুৱাই নিবৰ কাৰণে বা নিজৰ জীৱনক এটা সুন্দৰ জীৱন আগুৱাই নিবৰ কাৰণে লগতে দেশ আৰু ৰাজ্যখনক গৌৰৱ কঢ়িয়াই নিবৰ কাৰণে সক্ষম হয়। গতিকে এনে খেলৰ যোগেদি এনেধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে এনেধৰণে আয়োজন কৰি যেনেধৰণে সমাজখনক সুসংগঠিত কৰি ৰাখিছে তাৰ সমান্তৰালভাৱে আজিও আমাৰ বিদ্যাৰ্থী পৰিষদেও আজি এনেধৰণৰ উদ্যোগ লোৱাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিজন কাৰ্যকৰ্তাক। আৰু আজি এই অনুষ্ঠানতে আজি আমাৰ এই উদযাপন সমিতিৰ সভাপতি দুলা গগৈ ডাঙৰীয়াও তেখেতেও আজি আৰম্ভণি ভাষণৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে আৰু গতিকে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে মই মৰাণ আঞ্চলিক ABVP সকলো কাৰ্যকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে যি ধৰণে আজি এটা দীঘলীয়া পৰিক্ৰমাৰ এটা প্ৰয়াস চলাই আহিছে যে আমাৰ দৌৰবিদ সকলো অসমৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ যি জন্মদিন, সেই জন্মদিনটোৰ লগত সংলগ্ন ৰাখি হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰি আহিছে ধাৰাবাহিকভাৱে। এইবাৰ তেওঁলোকৰ পঞ্চম বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতা। গতিকে মই পুনৰবাৰ মৰাণ ABVP সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে খেলুৱৈসকলক লৈ যি ধৰণে এটা সামাজিক বাতাবৰণ সৃষ্টি কৰিছে তাৰ বাবে মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ।